মই ৰমেন আজি মই এইটো ভিডিঅ' বনাব ওলাইছোঁ যে বহুত মানুহে মানে ক'ৰবাত গ'লে মই যিকোনো জেগা এটাত গ'লে মোক সুধি থাকে যে জিমত যাব টাইম নাই কেনেকৈ এক্সাৰচাইজ কৰোঁ ক্ষীণাব লাগে কি খালে ক্ষীণাম কি কৰিলে ক্ষীণাম যি জেগাত গ'লেও মোক মানে বহুত মানুহে এনেকৈ কিছুমান কুৱেশ্যন কৰি থাকে যে কেনেকৈ ক্ষীণাব লাগিব কেইটামান এক্সাৰচাইজ দেখাই দিয়া তো আদি সেইবিলাক মানুহৰ কাৰণে মানে ঘৰত থকা যিখিনি মহিলা আছে বা কিছুমান মানুহে চাকৰি কৰা মানুহ আছে যিবিলাকে জিমত যাব টাইম নাপায় বা তেখেতৰ ওচৰত জিম নাই বা তেখেতে ক্ষীণাব পৰা নাই বা যিকোনো বেমাৰৰ কাৰণে ডক্টৰে তেখেতক ক্ষীণাব দিছে তো কেনেকৈ তেখেতে ৱেট লছ কৰিব পাৰে নৰ্মেল কেইটামান মই এক্সাৰচাইজ তেখেতক দেখাই দিম আপুনি ইউটিউব বা ইনষ্টাগ্ৰাম বা যিকোনো জেগাত চালে ন আপুনি একদম পাৰফেক্ট গোটেইখিনি চিষ্টেম ভিডিঅ' নাপায় তো মই একদম এনেকৈ এটা বস্তু বনাব খুজিছোঁ যাতে আপুনি এটা ভিডিঅ'ৰ দ্বাৰাই আপুনি গোটেই এক্সাৰচাইজখিনি দেখা পায় মাত্ৰ মোৰ ভিডিঅ'খিনি আপোনালোকে চাই যাব আৰু মোক ফ'ল' কৰি থ'ব কালিৰ পৰা যাতে মই আকৌ ডেইলি ভিডিঅ' দিলে আপোনালোকে ডেইলি টেকনিকবিলাক পাই যায় তো মই আজি আপোনালোকক এইটোত মাত্ৰ 4টা এক্সাৰচাইজ দেখাম এই 4টা ৱৰ্কআউট আপোনালোকে ধুনীয়াকৈ যদি ঘৰত কণ্টিনিউ কৰে ডায়েট কেনেকৈ কৰিব লাগে সেইটো মই ডায়েট বনাম বহি পেলাই ধুনীয়াকৈ এদিন ফ্ৰী টাইম ল'ম ছানডে সেইদিনা ডায়েটৰ ওপৰতে ভিডিঅ' এটা বনাম কিন্তু আজি মই 4টা এক্সাৰচাইজ আপোনালোকক দেখাম সেই ৱৰ্কআউটকেইটা আপুনি কৰিলে 100% ৱেট লছ হ'ব একদম ফাৰ্ষ্ট ৱৰ্কআউট হ'ল আপোনালোকে নৰ্মেল স্কোৱাট উঠা বহা নৰ্মেল স্কোৱাট পাৰিব এনেকৈ আপুনি নৰ্মেল স্কোৱাট বেক ষ্ট্ৰেট চেষ্ট আপ ধুনীয়াকৈ 20টা 3টা ছেট 20 টাইমছ এনেকৈ আপুনি 20 টাইমছ 20 বাৰ কৰিব বেক ষ্ট্ৰেট চেষ্ট আপ যিমান পাৰে সিমান আপুনি গ্লুটছ বেক এনেকৈ কৰিব 20টা যিকোনো এটা ৱৰ্কআউট কৰাৰ পিছত 30 ছেকেণ্ড ৰেষ্ট ল'ব 30 ছেকেণ্ড ৰেষ্ট এনেকৈ 3বাৰ 20 বাৰ 20 বাৰ 20 বাৰ 3বাৰ এইটো 1 নম্বৰ ৱৰ্কআউট নেক্সট আপুনি হাতটো এনেকৈ ল'ব লৈ পেলাই 1 2 3 4 5 6 7 8 হাই নিজ নিটো ওপৰত কৰিব নহ'লে আপুনি এনেকৈও কৰিব পাৰে ইজি 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 চেম 30 30 30 1 2 এনেকৈ 30 টাইমছ কৰিব আপুনি 1 মিনিট ৰেষ্ট নহ'লে 30 ছেকেণ্ড ৰেষ্ট এনেকৈ 3বাৰ 2 নম্বৰ ৱৰ্কআউট নেক্সট আপোনালোকে ভৰি দুটা অকণমান খুলি ল'ব এই যিখিনি ছাইডত থাকে ফেট কিছুমান মানুহৰ এইখিনিত এনেকৈ ওলমি থাকে ফেটটো পেটৰ কাৰণে কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই কালি আকৌ এটা বেলেগ ভিডিঅ' বনাম পেটটো কেনেকৈ ক্ষীণাব লাগে কিন্তু অভাৰঅল বডি ৱেট আপোনাৰ কেনেকৈ কমিব তাৰ ওপৰত মই 4টা ভিডিঅ' এই ছাইডটোৰ কাৰণে কেনেকৈ আপুনি হাত দুটা এনেকৈ ল'ব না এনেকৈ ভৰি দুটা খুলি ল'ব নেক্সট আপুনি হাতখন বাছ 1 2 3 4 5 6 7 এনেকৈ 30 টাইমছ 30 বাৰ কৰিব আকৌ 30 ছেকেণ্ড ৰেষ্ট আকৌ 30 বাৰ কৰিব 30 ছেকেণ্ড ৰেষ্ট আকৌ 30 বাৰ কৰিব এইটো 3 নম্বৰ এক্সাৰচাইজ এই 3টা কৰিলে একদম ষ্টাৰ্টিঙত কৰিলে আপুনি স্কোৱাট মাৰিলে বহুত ভাল এক্সাৰচাইজ এইটো ফুল বডি ৱৰ্কআউট মেইনটো থাইজৰ ৱৰ্কআউট কিন্তু গোটেই বডিত লাগে নেক্সট আপুনি কৰিলে হাই নিজ কাৰ্ডিঅ' ৱৰ্কআউট যিটো আপুনি ৰাস্তাত ৱাক কৰিব নালাগে দৌৰিব নালাগে নৰ্মেল কৰিলেও আপোনাৰ হৈ যায় নেক্সট অব্লিক মাছল বা ছাইডৰ মাছল এই ছাইড মাছলটোৰ কাৰণে মই কৰিলোঁ আপোনাক নৰ্মেল ছাইড বেণ্ডিং ফ্ৰী হেণ্ড ছাইড বেণ্ডিং নেক্সট আপোনালোকক মই এটা এক্সাৰচাইজ দেখাই দিছোঁ জাম্পিং জেক নেক্সট আপুনি এইটো কৰিব পাৰে 1 2 3 4 30 30 3 ছেট 30 বাৰ কৰিব কিন্তু যিবিলাক মানুহৰ ৱেট বেছি আছে সেইবিলাক মানুহে জাম্পিং জেক নকৰিব জাম্পিং জেক আপোনালোকে কৰিব নালাগে নৰ্মেল ষ্টেপ আপছ 1 2 3 4 5 6 আপোনালোকে নৰ্মেল জাম্প কৰিব পাৰে 1 2 3 4 5 6 এনেকৈ 50 50 টাইমছ 3 ছেট 50 বাৰ কৰিব পাৰে থেংক ইউ